নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 3.5ৰ দ্বিতীয় পাৰ্ট 2। অনুশীলনী আমাৰ 3.5, ইয়াৰে আমাৰ পাৰ্ট 1টো আগতে আমি আলোচনা কৰিছিলোঁ। পাৰ্ট 1ত আমি ইয়ালৈকে কৰিছিলোঁ আৰু আজি পাৰ্ট 2ত ইয়াৰ পৰা অৰ্থাৎ 3 নম্বৰৰ পৰা আমি আৰম্ভ কৰিম। 3 নম্বৰত ইয়াতে সুধিছে প্ৰতিস্থাপন আৰু বজ্ৰগুণন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণযোৰৰ সমাধান উলিওৱা। এতিয়া চাবা, এই সমীকৰণটো ইয়াৰ প্ৰথমতে প্ৰতিস্থাপন পদ্ধতিতে কৰিব লাগিব, তাৰপিছত আকৌ আমাৰ বজ্ৰগুণন পদ্ধতি, দুটা পদ্ধতিৰে। চাবা, আমি প্ৰথম প্ৰতিস্থাপন পদ্ধতিৰে কৰিছোঁ। আমাৰ প্ৰথম প্ৰশ্নটো আছিলে 8x plus 5y equal to 9 আৰু এটা আছে আমাৰ 3x plus 2y equal to 4। ইয়াতে আমাৰ প্ৰতিস্থাপন হ'লে যিকোনো এটা সমীকৰণ লৈ তাৰ আমাৰ কি হ'ল, এফালে সমান চিনৰ এটা ফালে অকল এটা সহগ ৰাখিব লাগে, এটা চলক ৰাখিব লাগে, বাকী গোটেইবিলাক সহগ বা আনটো চলক এইপিনে আনিব লাগিব। এইটো আমি এইটোৰ পৰা কৰিব পাৰোঁ বা এইটোৰ পৰা কৰিব পাৰোঁ। এইটোৰ পৰা কৰিলে আমাৰ কেনেকুৱা হ'ব চাবা, ইয়াতে নাম্বাৰিং 1 কৰি কিনে 1 2 কৰি কিনে 1ৰ পৰা কৰিব, তেনেদৰে কৰিব পাৰি। লাম্বা হয় বাবে আমি এনেদৰে কৰিছোঁ, এনেদৰে কৰিলেও কৰিব পৰা। এইটো ইয়াৰ পৰা আমাৰ কি কৰিম, ডাইৰেক্ট এক্সটো যদি এইপিনে ৰাখোঁ, বাকী এইখিনি তোমালোকৰ দুটা ষ্টেপ হ'ব, কিন্তু এটা ষ্টেপতো কৰিব পাৰা। ভাবি ল'বা, প্ৰথম আমাৰ ইয়াতে আছিল 9 আছিলে, হয়, আৰু এইখিনি 5yটো এইপিনে আনিলে মাইনাছ হ'ল, -5y। আৰু আমাৰ নেক্সট 8টো যদি এইপিনে আনো, এইটো হৰণ হ'ব 8। আমি নাম্বাৰিং কৰিলোঁ, এইটো 1 আৰু এইটো 2। আমাৰ কি আছিলে, 1ৰ মান 2ত বহুৱাই পাওঁ, বহুৱালে কি হ'ব চাবা, ইয়াৰে আমি এক্সৰ ঠাইত এইখিনি বহাম। এইখিনি বহালে কি হ'ব, ইয়াতে 3 × 9 - 5y/8, ইয়াতে প্লাছ 2y আছে, 2y = 4। ইয়াৰে প্ৰথম কাম, আমি ভগ্নাংশখিনি যদি আমি নোহোৱা কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি 8ৰে গোটেইকেইটাক আমি পূৰণ কৰি দিম। ইয়াৰে আমাৰ ইয়াতে 8, এইটো এটা পদ বুলি ধৰি ল'বা, ইয়াতে 8ৰে পূৰণ কৰিলে 8 কাটা যাব, ইয়াতে 8 পূৰণ কৰিব লাগিব আৰু ইয়াৰো 8 এটা পূৰণ কৰিব লাগিব। এতিয়া ইয়াতে আমাৰ কি কৰিব লাগে, এই 3টো দুটাৰ লগত পূৰণ কৰি থৈ দিব পাৰা। 3 × 9 = 27, 27 - 5 × 3 = 15y প্লাছ ইয়াতে আমাৰ কি হ'ল, 8 × 2 = 16, 16y = 8 × 4 = 32, 32। এতিয়া আমি এইটো য়খিনি আমি কৰিম। ইয়াতে 16টা য়ৰ পৰা 15টা য় গ'ল, এটা y থাকিব, y = এইফালে 27টো গ'লে সেইপিনে গ'লে বিয়োগ হ'ব। আমি ডাইৰেক্ট কৰি চাব পৰা, আমাৰ কি হ'ল, 32ৰ পৰা 27 গ'লে 5, তো yr মান 5 হ'ল। এতিয়া আমাৰ কি হ'ল, yr মান 1 বা 2 একতে বহাম, yr মান 1ত বহুৱাই পাওঁ, এনে লিখিবা তোমালোকে। এতিয়া কি হ'ব, x = 9 - 5 × 5/8, 5 × 5 = 25, 25ৰ পৰা 9 বিয়োগ কৰিলে আমাৰ কি থাকিব, 16, 16/8 = 2। ইয়াতে আমাৰ কি হ'ল, এইটো মাইনাছ আছিল কাৰণে ইয়াতে মাইনাছ হ'ব, -16 হ'ব, এইটো -2 ওলাব। এতিয়া নিৰ্ণয় মান x = -2 আৰু y = 5, এইখিনি। এতিয়া আমি ইয়াৰে এইটোকে আমি কি কৰিম, বজ্ৰগুণন পদ্ধতিত কৰিম। চাবা, বজ্ৰগুণনত কৰিলে আমাৰ সহগকেইটা প্ৰথমতে লিখি ল'ম। সহগটো আমাৰ প্ৰথম সমীকৰণৰ কি আছিলে, 8 আছিলে, তাৰপিছত 5 আছিলে, 5y আছিলে, আৰু এইপিনে 9 আছিলে, আকৌ 8টো আৰু এবাৰ লিখিলোঁ। তাৰপিছততো 5ৰ সমীকৰণটোত আছিলে আমাৰ ইয়াতে 3 আছিলে, তাৰপিছত 2 আছিলে, ইয়াতে 4 আছিলে। এটা কথা হ'ল কি, আমাৰ ইয়াতে 3টো আৰু লিখিলোঁ। আমাৰ 9টো আৰু 4টো সমান চিনৰ এইপিনে আছিলে, ৰাইট চাইডে আছিলে, গতিকে সমান চিনৰ আমি লেফ্ট চাইডে নিব লাগিলে আমাৰ এনেকুৱা আহিল হ'ব লাগে, ax + by + c = 0।
এনেকুৱা আৰ্হিৰ হ'ব লাগে চিটো যদি এইপিনে থাকে তেতিয়াহ'লে এইপিনে আনি ল'ব লাগিব তেতিয়াহ'লে ইয়াতে আমাৰ কি হয় মাইনাছ হয় আগৰ ভিডিঅ'টোত আমি এইটো ভালদৰে আলোচনা কৰিছিলোঁ এতিয়া আমাৰ কি হ'ব এটাকে x ইকুৱেল টু ইয়াতে হ'ব আমাৰ ওপৰত 5 4 গুণ 20 মাইনাছ 20 হ'ল এটা সূত্ৰৰ পৰা আহিল মাইনাছ আৰু এই 9 দুগুণ 18 মাইনাছ ইয়াতে মাইনাছ থাকিল গোটেই প্লাছ হ'ল প্লাছ 18 আৰু ইপিনে তলত হ'ব আমাৰ 8 দুগুণ 16 আৰু 3 5 গুণ 15 মাইনাছ 15 তো ইকুৱেল টু আমাৰ কি হ'ব ইয়াতে তলত 1 ওপৰত -2 সমান -2 তাৰপিছত y ইকুৱেল টু তলত একেই হ'ব 16 মাইনাছ 15 আৰু ওপৰত হ'ব এইটো 9 আৰু 3 পূৰণ 3 গুণ 27 -27 তাৰপিছত এটা সূত্ৰৰ পৰা মাইনাছ ইয়াতে এটা মাইনাছ মাইনাছ প্লাছ হ'ব 8 4 গুণ 32 32 ইকুৱেল টু 1 আৰু ওপৰত 5 ইকুৱেল টু 5 এইখিনি এটা নিৰ্ণয় সমাধান x ইকুৱেল টু -2 y ইকুৱেল টু 5 একে ওলাব আমাৰ তোমালোকে যদি অপনয়ন পদ্ধতিত কৰা তেতিয়াও একে হ'ব সেম হ'ব আৰু পৰীক্ষাত ম্যাক্সিমাম তাৰমানে এনেকুৱাকৈ নাহে যে বজ্ৰগুণন পদ্ধতিত কৰা নাই বা প্ৰতিস্থাপন কৰা নাই বা অপনয়ন কৰা তোমালোকে গোটেইকেইটা শিকিবা যিটোত সহজ পোৱা সেইটোতে কৰি দিলে হ'ল পৰীক্ষাত 2 নম্বৰটোত দিছে এইটো 4x চাবা ইয়াতে আমি কৰিছোঁ (4x - 3y = 23) আৰু এটা হ'ল আমাৰ 3x + 4y = 11 এৰে আমাৰ এইটোৰ পৰা যদি উলাই লং x বা y ৰ মান এটা x টো ললো উলালে আমাৰ কি হ'ল প্ৰথম আমাৰ ইয়াতে 23 আছিল এইটো 3y টো ইফালে নিলে প্লাস হ'ল প্লাস 3y তাৰ পিছত এইটো 4 টো ইফালে আনিলে হৰণ হ'ল এইটো নাম্বাৰ 1 আৰু এইটো নাম্বাৰ 2 এতিয়া 1 ৰ মান 2 ত বহুৱাই পাও 2 ত বহুৱাই পাও তোমালোকে লিখি লবা ললে আমাৰ কি হ'ব 3 ইনটু ইয়াতে 4 ইয়াতে 23 প্লাস 3y প্লাস 4y ইকুৱেল টু 11 ইয়াতো আমাৰ যেটো আমাৰ ভগ্নাংশ আছে ভগ্নাংশটো নোহোৱা কৰাৰ কাৰণে 4 এটাৰে পূৰণ কৰি দিম পূৰণ কৰতে ইয়াতো পূৰণ কৰিব লাগিব ইয়াতো পূৰণ কৰিব লাগিব তোমালোকে এইটো কিন্তু এনেকৈ ভুল নকৰিবা যে আমাৰ ইয়াতে 4 টো আমি সমান চিহ্নৰ সেইপিনে লৈ যাও সেইপিনে লৈ যাব আমি ইয়াতে নোৱাৰো কাৰণ ইয়াতে দুটা পদ হৈ আছে এইটো এটা পদ আৰু এইখিনি এটা পদ গতিকে আমাৰ গোটেইটা পদক পূৰণ কৰিব লাগিব এইটো পদক পূৰণ কৰিলে 4 টো নোহোৱা হ'ল ইয়াতে পূৰণ কৰিম কিন্তু ইয়াতে আমাৰ 3 টো দুটাতে পূৰণ কৰি লম 3 3 গুণ 9 3 2 গুণ 6 69 প্লাস 3 3 গুণ 9y প্লাস ইয়াতে 4 গুণ 16y হ'ল ইকুৱেল টু এইটো 44 হ'ব বুজি পাইছা এতিয়া চাবা কি কৰিম আমি এই দুটা আৰু 16 আৰু 9 টো যোগ কৰিলো 25y হ'ল ইকুৱেল টু 69 টো হেইপিনে গ'ল 69 যেতিয়া হেইপিনে গ'ল ইয়াতে 44 ৰ -69 হ'ব ডাইৰেক্ট বিয়োগ কৰি দিয়া ইয়াতে 5 হ'ব আৰু এটো 2 হ'ল 25 কিন্তু এটো মাইনাসত থাকিব কাৰণ 69 টো গ'ল হেইফালে মাইনাস হ'ব গতিকে মাইনাস হোৱাৰ কাৰণে এটো মাইনাসত ওলাল এতিয়া আমাৰ কি কৰিম এই 25 টো যদি হেইপিনে নো কাটা কাটি যায় 1 হ'ল -1 হ'ব y = -1 এতিয়া আমাৰ কি হ'ব y ৰ মান একত বহুৱাই পাও লিখিবা তোমালোকে ইয়াতে আমাৰ কি হ'ব x = 23 + 3 * -1 আৰু ইয়াতে 4 ইয়াতে -3 টো মাইনাস কৰিলে আমাৰ কি হ'ব 13 ৰ পৰা 3 গলে 23 ৰ পৰা 3 গলে 20 আৰু ইতে 4 = 5 তো x ৰ মান 5 হ'ল এটাকে নিৰ্ণয় সমাধান x = 5 আৰু y = -1 এইটোকে আকৌ বজ্ৰগুণন কৰিম বজ্ৰগুণন কৰোতে ইয়াৰে আমাৰ প্ৰথম সংকেত লিখি লম 4 - 3 আৰু এইটো -23 লিখিব লাগিব কাৰণ এই সমান চিহ্ন এইপিনে আছে ৰাইট সাইডে আছে আমি এইপিনে থকা বুলি ভাবিব লাগিব তেতিয়ালে মাইনাস লিখিব লাগিব চাবা ইয়াতে 4 - 3 এটো -23 আকৌ এবাৰ 4 লিখিলো তাৰপিছত দ্বিতীয়টো আছিল আমাৰ 3 4 - 11 আকৌ এটা 3 লিখিলো এটাকে x = প্ৰথম ওপৰত ইয়াতে মাইনাস আছে প্লাস 33
এটা সূত্ৰৰ পৰা মাইনাছ আৰু এইটো মাইনাছে প্লাছে মাইনাছ হ'ল, গতিকে এইটো মাইনাছে মাইনাছে প্লাছ হ'ল। ইয়াতে আমাৰ কি হ'ব 3 4 গুণ 12 2 4 2 গুণ 8 একে 92। তাৰপিছত এইটো আমাৰ কি হ'ব 4 4 গুণ 16 এইটো মাইনাছ আৰু 3 3 গুণ 9 মাইনাছ মাইনাছে প্লাছ প্লাছ 9। আৰু তোমালোকে ৱাইটো তলতো কৰিব পাৰা নাইবা এনেকৈ ছাইডতো কৰিব পাৰা। y ইকুৱেল টু ইয়াতে আমাৰ কি হ'ব 23 3 গুণ 69 নহয়, ঠিকে আছে 69। এইটো মাইনাছত হ'ল। তাৰপিছত এটা আমাৰ সূত্ৰ মাইনাছ আহিল আৰু 4 4 গুণ 44 এইটো মাইনাছে মাইনাছে প্লাছ হ'ল 44 আৰু ইয়াতে তলত 16 যোগ 9। এতিয়া ইয়াতে হ'ব আমাৰ তলত 16 9 25 হ'ল, ওপৰত আমাৰ এইটো দুটা যোগ কৰিব লাগিল, যোগ কৰিলে আমাৰ কি হ'ব 125। তাৰপিছত ইয়াতে আমাৰ y ইকুৱেল টু ইয়াতে 25 আৰু ইয়াতে মাইনাছ 25 ইকুৱেল টু আমাৰ -1 হ'ল এইটো আৰু এইটো আমাৰ 5 বাজাব। তো এইখিনি মানখিনি একে মানে পাবা। এতিয়া আমাৰ 3 নম্বৰ চাবা। 3 নম্বৰ ইয়াতে দিছে 2x + 3y - 11 = 0 আৰু এটা আছে 4x - 3y + 5 = 0। এতিয়া চাবা প্ৰথম আমি লিখি লৈছোঁ 2x + 3y - 11 = 0 আৰু এটা আছে 4x - 3y + 5 = 0 দুটা। এতিয়া আমাৰ কি হ'ল ইয়াৰে যিকোনো এটা মান উলিয়াই ল'ম। ইয়াতে x উলিয়াই আছোঁ যেনিবা, x উলিয়ালে ইকুৱেল টু আমাৰ প্ৰথম এইখিনি যেতিয়া এইপিনে আহিব 11টো প্লাছ হ'ব আৰু আমাৰ 3yটো মাইনাছ হ'ব -3y আৰু এতে 2টো আহি হৰণ হ'ব। এইটো 1 নম্বৰ। তাৰপিছত এইটো 2 নম্বৰ। এতিয়া 1ৰ মান 2ত বহাই পাওঁ, 1ৰ মান 2ত বহুৱাই পাওঁ কি হ'ব 4 ইনটু ইয়াতে 2 11 - 3y -3y ইয়াতে আছে। তাৰপিছত আচ্ছা 15টো আমি এইফালে লিখিব পাৰা নাইবা এইফালে এবাৰ লিখি থ'ব পাৰা +5 = 0। নেক্সট আমাৰ কি কৰিম 2ৰে গোটেইকেইটা পূৰণ কৰিব নালাগে কাৰণ 2ৰে ইয়াক কাটা যায় 2 বাৰ যাব নহয় জানো, গতিকে 2ৰে এইকেইটাক পূৰণ কৰি দিলে হ'ব 22 - 6y - 3y = থাকিল বাৰু 5 = 0। এতিয়া আমাৰ ইয়াতে হ'ব আমাৰ এইটো 5 আৰু 22 যোগ কৰিলে 27 হ'ব। আকৌ এতিয়া 6 আৰু 3 9 হ'ব -9। আমি -9টো এইপিনে নিয়া বুলি ভাবা, -9yটো এইপিনে নিয়া বুলি ভাবা। ইয়াতে কি হ'ব +9y থাকিব, আকৌ এইখিনি 5 আৰু এইখিনি 27টো এইপিনে থকা বুলি ভাবা, তেতিয়া প্লাছ হৈ থাকিব 27 আৰু 9টো সিফালে গ'লে হৰণ হ'ব, y = 9ৰে ইয়াক 3 বাৰ যাব, গতিকে 3 হ'ল। yৰ মান আমাৰ কি পালোঁ 3 পালোঁ। এতিয়া আমি yৰ মান ক'ত বহাম, yৰ মান 1ত বহুৱাই পাওঁ কি হ'ব x = 11 - 3 × 3/2 = আমাৰ কি হ'ব 3 3 গুণ 9 1ৰ পৰা ইয়াতে 2/2 হ'ল = 1। এটাকে নিৰ্ণয় সমাধান x = 1 আৰু y = 3। তো এইটোকে আমি আকৌ কি কৰিম বজ্ৰ গুণন পদ্ধতিত কৰিম। বজ্ৰ গুণন কৰিলে আমাৰ কি হ'ব ইয়াৰে সহগকেইটা 2 3 আৰু ইয়াতে -11 লিখিলে হ'ল, আকৌ 2 লিখিম 2 3 -11 আৰু 2 লিখিম। চাবা এই সহগকেইটা যেতিয়া লিখি লওঁ আমি এনেকৈ 2 3 -11 আকৌ 2 লিখিলোঁ। তেনেদৰে তলতটো আছিলে আমাৰ কি 4 আছিলে -3 আছিলে তাৰপিছত 5 আছিলে আৰু এটা 4। এতেকে আমাৰ কি হ'ব x = প্ৰথম 3 5 গুণ 15
মাইনাছ 17 পৰা আহিল আৰু এইটো মাইনাছ হৈছে প্লাছ 3 3 গুণ 11 3 গুণ 33 মাইনাছত থাকিলে এইটো আমাৰ মাইনাছ 3 2 গুণ 6 আৰু এইটো 17 পৰা মাইনাছ আহিল 3 4 গুণ 12 ইকুৱেল টু ওপৰত আমাৰ কি হ'ব ইয়াৰ পৰা 15টো বিয়োগ কৰিব লাগিব কৰিলে কি থাকিব 18 থাকিব কিন্তু এইটো মাইনাছত ওলাব আৰু 6 এইটো দুটা মাইনাছ 18 ইকুৱেল টু 1 মাইনাছ মাইনাছ কাটা যাব আৰু y ইকুৱেল টু তলত থাকে -6 -12 ওপৰত আমাৰ 11 4 গুণ 44 -44 এইটো 17 পৰা -5 2 গুণ 10 গতিকে আমাৰ কি হ'ল ইয়াতে -54 আৰু ইয়াতে -18 18 3 গুণ 54 হয় গতিকে আমাৰ ইয়াতে 3 মাইনাছ মাইনাছ কাটা গ'ল 3 একে মান ওলায় তো এতিয়া আমাৰ 3 শেষতটো অৰ্থাৎ 3 4 নম্বৰটো চাবা কেনেকুৱা হয় ইয়াতে আছে 5x + 7y = 19 আৰু এটা আছে 3x - 2y = 7 5x + 7y = 19 আৰু এটা হ'ল 3x + 2y = 7 এৰে যিকোনো এটা উলিয়ালে প্ৰথমটোৰে উলাইছো আমি তোমালোকে মই গটেইকেইটাত প্ৰথমটো উলিয়াইছো বুলি তোমালোকে প্ৰথমটো উলিয়াব লাগিব তেনেকুৱা নহয় দ্বিতীয়টো উলিয়াব পাৰা ইয়াতে আমাৰ কি হ'ল যদি x হয় তেতিয়াহ'লে আমাৰ কি হ'ল ইয়াতে 19 - 7y থাকব 19 - 7y আৰু ইফালে 5 টো তলত বহিব এইটো 1 নম্বৰ আৰু এইটো 2 নম্বৰ এতিয়া একৰ মান 2ত বহুৱাই পাও লিখিবা কি হ'ব 3 * 5 ইয়াতে 19 - 7y + 2y = 7 এতিয়া আমি ইয়াতে 5 পূৰণ কৰিম ইয়াতে আৰু ইয়াত পূৰণ কৰিলে হ'ব এইটো কাটা যাব তেতিয়াহ'লে আমাৰ 3 এইটো পূৰণ কৰি দিয়া 3 × 27 = 7 3 × 3 = 4 5 57 - 3 7 গুণ 21 21y প্লাস ইয়াতে 5 দুগুণ হ'ব 10y = 5 7 গুণ 35 35 এতিয়া আমাৰ কি হ'ব ইয়াতে 21 পৰা এইটো 11 হ'ব -11 এটা কথা ভাবিব পৰা তোমালোকে 11y টো এই পিনে আনা বুলি ভাবা আৰু 35 টো এই পিনে আনা বুলি ভাবা তেতিয়াহ'লে প্লাস হ'ব 11y = এফালে 35 টো যদি এই পিনে আনো কি হ'ব 22 আৰু এইটো আমাৰ কি হ'ব y = এইটো যাই কিনে 2 হ'ব তো y ৰ মান 2 হ'ল এতিয়া আমাৰ y ৰ মান একত বহুৱাই পাও x = এতিয়া 19 - 7 × 2/5 = ইয়াতে 5 আৰু 7 দুগুণ 14 19 পৰা 14 গ'লে কিমান থাকিব 5 তো 5 5 কাটা যায় 1 থাকিল এটাকে নিৰ্ণয় সমাধান x = 1 আৰু y = 2 এইটোকে আকৌ বজ্ৰগুণন কৰিম বজ্ৰগুণন কৰোঁতে ইয়াতে আমাৰ সহগটো 5 লিখিম 7 লিখিম কিন্তু এইটো -90 দিম কাৰণ এই পিনে আনে বুলি ভাবি লাগিব মই এইটো বাৰে বাৰে কৈ আছো তোমালোকে যাতে এইটো ভুল নকৰা এনেকুৱা সৰু ভুলৰ কাৰণে গোটেই গণিতটো ভুল হ'ব পাৰে গতিকে এনেকুৱা ভুল নকৰিবা মনত ৰাখিবা এতিয়া কি হ'ব সহগ কেইটা 5 7 -19 আকৌ এবাৰ 5 তাৰপিছত ইয়াতে আমাৰ হ'ল 3 2 -7 আকৌ এটা 3 এটাকে x = আমাৰ 5 দুগুণ 10 ইয়াতে তলত মাইনাস ইয়াতে 7 3 গুণ 21 21 আৰু ওপৰত আমাৰ 7 7 গুণ 49 49 -49 হ'ল মাইনাস এটো মাইনাসৰ লগত প্লাস হ'ল 19 গুণ 38 তো এইটো আমাৰ কি হ'ল ইপিনে -11 আৰু এইটো -11 সমান 1 আৰু y = তলত একে হ'ব 10 - 21 আৰু ওপৰত হ'ব আমাৰ কি
এই 19 3 গুণ 57 মাইনাছ 57 আৰু এইটো 5 7 5 35 মাইনাছ মাইনাছ প্লাছ হ'ব 35 ইকুৱেল টু কি হ'ল এইফালে মাইনাছ 11 আৰু এইফালে মাইনাছ 22 ইকুৱেল টু মাইনাছ মাইনাছ কাটা যায় অনলি 2 থাকিল একেই হ'ল এইখিনি তো 3 নম্বৰটো আমাৰ ইয়াতে শেষ হ'ল এতিয়া আমি 4 নম্বৰত যাম 3 নম্বৰ হ'ল 4 নম্বৰ ইয়াতে কেইটামান সমস্যা দিয়া আছে সমস্যাকেইটা আমাৰ সমাধান কৰিব লাগে ইয়াতে কৈছে তলৰ সমস্যাবোৰলৈ ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু যিকোনো বীজীয় পদ্ধতিৰে সিহঁতৰ সমাধান উলিয়া আমাৰ বজ্ৰগুণনো কৰিব পৰা অপনয়নো কৰিব পৰা নাইবা প্ৰতিস্থাপনো কৰিব পৰা আমি য'ত যি সুবিধা হয় আমি তেনেদৰে কৰিম প্ৰথমটো কি কৈছে কোনো ছাত্ৰাবাসত মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট আৰু বাকীখিনি এজনে মেছত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে আচ্ছা তাৰপিছত কৈছে তোমালোকে এইবিলাক যদি বুজি নোপোৱা এই লাইনটো বাৰে বাৰে পঢ়িবা আৰু ধীৰে ধীৰে পঢ়িবা বুজি লৈ পঢ়িবা তেতিয়াহে গণিতটো সমাধান কৰিব পাৰিবা এতিয়া কি কৈছে চাবা আমি তাৰমানে কি হৈছে মেছত যদি থাকে তাৰমানে হোষ্টেলত ছাত্ৰাবাসত থাকে তেতিয়াহ'লে আমাৰ নিৰ্দিষ্ট এটা মাচুল দিবই লাগিব তাৰ ওপৰত আৰু যিমান দিন তাতে থাকে বা খোৱা লোৱা কৰে সিমান দিনৰ এটা সেই হিচাপত পইচাটো বাঢ়ি থাকিব এতিয়া চাবা যেতিয়া এজন ছাত্ৰ এই 20 দিন খাদ্য খায় তেন্তে তেওঁ ছাত্ৰাবাসৰ মাচুল দিব লাগে 1000 টকা 20 দিন থকাৰ পাছত তেখেতে দিব লগা হৈছে 1000 টকা আকৌ এজন ছাত্ৰ বিয়ে 26 দিন খাদ্য খাই তেওঁ মাচুল দিব লাগে 1180 টকা নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ খাদ্যৰ দাম কি উলিয়া চাবা একেবাৰে সহজ হ'ব তোমালোকে প্ৰথম এই দুটাই ধৰি ল'বা ধৰা হ'ল মই ব্যাকগ্ৰাউণ্ডটো নোহোৱা কৰিম এতিয়া ধৰি লোৱা তাৰমানে সমস্যাটো ইয়াতে চাই আমি কৰিব লাগিব তো ধৰা হ'ল নিৰ্দিষ্ট মাচুল x টকা আৰু তাৰপিছত কি কৈছে বাকীখিনি এজন কিমান দিন খাদ্য এই প্ৰতিদিনৰ ইয়াতে থাকিব এটা প্ৰতিদিনৰ মাচুল সমান y টকা এইখিনি থাকিলে এতিয়া চাবা যে আছিলে আমাৰ 20 দিন আছিলে নহয় জানো গতিকে আমাৰ 20 দিনত আমাৰ প্ৰতিদিনত যদি y টকাকে দিব লাগে হয় 20 দিনত আমাৰ কি হ'ব 20y দিব লাগিব আকৌ তেওঁ কি কৰিব লাগিব ফিক্স যেটো আছে x টকাটো সেইটো দিবই লাগিব আৰু এইখিনি মিলাই হৈছে আমাৰ কিমান 1000 টকা তেনেদৰে বিৰো এইটো ফিক্সটো আছে প্লাস আৰু আমাৰ কি কৰিলে 26 দিন আছিলে 26 দিন থাকিলে 26y হ'ল ইকুৱেল টু আমাৰ কি হ'ল আছিলে 1180 টকা তো এই দুটাই আমাৰ বিজীয়ভাৱে আমাৰ কি কৰিল সমীকৰণ আমি প্ৰতিষ্ঠা কৰিলো এতিয়া আমি ইয়াৰ পৰা x আৰু y ৰ মানটো উলিয়াব লাগিলে চাবা কেনেকৈ উলাম এইটো ইয়াতে আমাৰ কি কৰিম দুটা আমাৰ অপনয়ন কৰা সুবিধা হ'ব কাৰণ এইটো মিল আছে সহগটো গতিকে আমি অপনয়ন কৰিম এইটো 1 নম্বৰ এইটো 2 নম্বৰ আমি তোমালোকে হেৰিও কৰিব পৰা বজ্ৰগুণনো কৰিব পৰা কিন্তু সংখ্যাবিলাক এইবিলাক ডাঙৰ আছে এইবিলাক যেতিয়া পূৰণ কৰিব লাগিব তোমাৰ তেতিয়া অলপ অসুবিধা হ'ব পাৰে গতিকে আমি এইটোত সুবিধা হয় এতিয়া 2 - 1 কৰিছো 2 টো ডাঙৰ আছে 2 - 1 ইমপ্লাইজ তেতিয়াহ'লে আমাৰ কিবা x নোহোৱা হ'ল 26 ৰ পৰা 20 গ'ল কিমান থাকিলে 6y ইকুৱেল টু ইয়াৰ পৰা গ'লে 180 টকা তাৰপিছত 6 টো যদি হিপেনি নিউ y ইকুৱেল টু 6 ৰে ইয়াক হৰণ কৰিলে 3 6 গুণ 18 30 টকা তে আমাৰ প্ৰতিদিনে দিব লগা খৰচ হ'ল 30 টকা তাৰপিছত আমাৰ কি হ'ব y ৰ মান এখানে লিখিছো y ৰ মান 1ত বহুৱাই পাও তোমালোকে 2টো বহুৱাব পাৰা কি হ'ব x + 20 * 30 = 1000 x টো ইপিনে থাকিল এতে 3 2 গুণ 6 600 হ'ব 600 টো যদি হেপিনে যায় বিয়োগ কৰো আমাৰ কি থাকিল 400 হ'ল তো এটাকে নিৰ্দিষ্ট মাচুল হ'ল
এটা ছাত্ৰাবাসটোৰ নিৰ্দিষ্ট মাচুল 400 টকা আৰু প্ৰতিদিনে দিব লগা খৰচটো হ'ল 30 টকা। তো এইখিনি আছিলে। এবাৰ 2 নম্বৰটো চাবা। 2 নম্বৰ সুধিছে এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে ই হয়গৈ 3/1 আৰু ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে হয়গৈ 4/1। ভগ্নাংশটো নিৰ্ণয় কৰা। তোমালোকে ভগ্নাংশটোৱে ধৰি ল'বা। ধৰা হ'ল ভগ্নাংশটো x/y। এতেকে প্ৰথম কণ্ডিশ্যন কি কৈছে চাবা। এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে, তাৰমানে কি হ'ল ইয়াৰে লব ওপৰতটো xৰ পৰা 1 বিয়োগ কৰিছে, কিন্তু yটো যেনেৰ তেনে আছে। এইটোত আমাৰ কি হয় বুলি ক'লে 3/1 হয় বুলি ক'লে। আকৌ এটা কি কৈছে আমাৰ হৰৰ লগত 8 যোগ কৰিলে। এইবাৰ আমাৰ কি কৰিছে ওপৰতটো একেই আছে, কিন্তু তলৰটোৰ লগত 8 যোগ কৰিছে, সমান কি হ'ব বুলি ক'লে 4/1 সমান হোৱা বুলি কৈছে। এতিয়া এইটো সমাধান কৰিলে আমাৰ হৈ গ'ল। এতিয়া চাবা এইটো আমাৰ সমাধান কৰিব লাগিলে প্ৰথম আমি যেনেকুৱা আমাৰ সাধাৰণ সমীকৰণ আছে, আমি সাধাৰণ সমীকৰণৰ নিচিনা বনাব আমি চেষ্টা কৰিম। এতিয়া বজ্ৰগুণন কৰিছোঁ চাবা। ইয়াতে আমাৰ 3টো আহি ইয়াৰ লগত পূৰণ হ'ব, 3x - 3 হ'ব, আৰু ইপিনে yটো সিফালে গৈ y হ'ব। আচ্ছা, আমি নেক্সট লাইন কৰা নাই, কাৰণ আমি এইটো প্ৰতিস্থাপন কৰাৰ কাৰণে সুবিধা হ'ব। y মান ওলাই আছে নহয় জানো। এতিয়া আমি এইটো আমাৰ কৰিলে কি হ'ব, এইটো 4x বজ্ৰগুণন, এইটোকো বজ্ৰগুণন কয়। ইয়াৰে 4টো আনি ইয়াৰ লগত পূৰণ হ'ব, আৰু ইয়াৰে তলৰটো সেইফালে ইয়াতে পূৰণ হ'ব। বজ্ৰগুণন নাইবা তিৰ্যক গুণন বুলিও কয়। ইয়াতে আমাৰ y = y + 8 হ'ল। y মানটো আমি ইয়াতে বহাব পৰা যায়, বা তোমালোকৰ ইয়াতে আমাৰ কি আছে দুয়োটা y মান একেই আছে, গতিকে এইটো অপনয় নকৰিব পৰা, মাইনাছ কৰি দিলে হ'ল এটাৰ পৰা। আমি দ্বিতীয়টোৰ পৰা কৰিছোঁ। 2 - 1 ইমপ্লাইজ কি হ'ব চাবা, 4x - 3x, গতিকে অকল x থাকিল, আৰু ইয়াতে একো নাই, এইটো মাইনাছে মাইনাছে প্লাছ হ'ব, +3 হ'ব, সমান চিনৰ এইপিনে। আৰু সেইপিনে আমাৰ কি হ'ল y - y নোহোৱা হ'ল, 8 - এইটো নাই, অকল 8 আছে। তো ইয়াতে আমাৰ কি হ'ল x = তোমালোকে যদি এনেকুৱা অসুবিধা পোৱা চিডিল কৰি ল'ব পাৰা। এইটো যদি 8টো ইপিনে আনিলেহেঁতেন তেতিয়াও আমাৰ হ'ব। ইয়াতে -8 থাকিল হয়, -8ৰ পৰা এইটো +3 বিয়োগ হ'ল হয়, একে কথা হ'ল হয়। তো ইয়াতো ওলাব আমাৰ 3টো সেইপিনে গ'লে হ'ল মাইনাছ হ'ব, তেতিয়াহ'লে আমাৰ কি থাকিব 5 হ'ব, xৰ মান 5। এতিয়া xৰ মান আমি ক'ত বহাম, xৰ মান একতে বহালোঁ, একত বহুৱাই পাওঁ, এৰে হ'ব কি হ'ব, নালাগে এইটো, 3 × 5 - 3 = y, অৰ্থাৎ y = 5 × 3 = 15, 15 3 গ'লে 12 হ'ল। এটাকে নিৰ্ণয় ভগ্নাংশটো হ'ব 5/12, 5/12। 3 নম্বৰটো ইয়াতে সুধিছে এটা পৰীক্ষাত যশোদাই লাভ কৰে 40 নম্বৰ। চাবা 40 নম্বৰ পালে, য'ত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ। এটা শুদ্ধ উত্তৰ দিলে 3 নম্বৰ পায়, আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱাই 1 নম্বৰ। আকৌ এটা যদি উত্তৰ ভুল হয় তেতিয়াহ'লে 1 নম্বৰ মাইনাছ হৈ যায়। হ'ল, এতিয়া যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেঁতেন, তেন্তে যশোদাই 50 নম্বৰ লাভ কৰিলেহেঁতেন। ঠিক আছে, যদি কণ্ডিশ্যনটো অলপ বেলেগ কৰি দিয়ে তেতিয়াহ'লে নম্বৰটো বাঢ়ি যায়। এতিয়া পৰীক্ষাটোৰ কিমানটা প্ৰশ্ন আছিলে আমি সেইটোৱে ধৰি লওঁ। আচ্ছা, এটা কাম কৰা, তোমালোকে শুদ্ধ উত্তৰ আৰু অশুদ্ধ উত্তৰ ধৰি লোৱা, তেতিয়া সুবিধা হ'ব। ধৰা হ'ল যশোদাই শুদ্ধ উত্তৰ দিয়ে
এক্সটা আৰু অশুদ্ধ উত্তৰ দিয়ে সমান ৱাইটা আৰু এক্স আৰু ৱাই দুটা যদি যোগ কৰি দিওঁ আমাৰ মুঠ প্ৰশ্ন ওলাব নহয় জানো এতিয়া চাবা প্ৰথম কথাটো চাও প্ৰথম কন্ডিশনটো দিছিলে আমাক কি 40 নম্বৰ পাইছিলে ইয়াতে কি হৈছিল শুদ্ধ উত্তৰত 3 নম্বৰ কৈ পালে আৰু অশুদ্ধ উত্তৰত 1 নম্বৰ কৈ কমি গৈছে এতিয়া চাবা এটা উত্তৰ শুদ্ধ উত্তৰ দিলে যদি 3 নম্বৰ পায় দুটা উত্তৰ আমাৰ কিমান হ'ব 6 নম্বৰ পাব তিনিটা উত্তৰত কিমান 9 নম্বৰ গতিকে আমাৰ কি হ'ব 3 লগত পূৰণ কৰি দিলে হ'ল আমাৰ তেনেকৈ আমাৰ কি এক্সট্ৰা প্ৰশ্নত আমাৰ কি হ'ব 3x নম্বৰ পাব নহয় জানো গতিকে ইয়াতে আমাৰ কি হ'ল 3x নম্বৰ পাইছিলে কিন্তু ইয়াতে এটাত যদি 1 নম্বৰ কৈ কাটে y নম্বৰ কাটা যাব গতিকে y নম্বৰটো কাটা গৈছে ইকুৱেল টু কিমান পাইছিলে 40 পাইছিলে আৰু এটা কন্ডিশন আছে কি ইয়াতে যদি 4 নম্বৰ কৈ দিলে হেতেন শুদ্ধ উত্তৰত মুঠ নম্বৰ ইমান পালে হয় আৰু কাটা গ'ল কি মাইনাস নেগেটিভ মাৰ্ক তেনেদৰে বেছি গ'ল হয় কিমান গ'ল হয় 2y গ'ল হয় ইকুৱেল টু কিমান নম্বৰ পোৱা বুলি কৈছে ইয়াতে 50 ইয়াতে চাবা এই দুটা সমাধা কৰিলে হ'ল সমাধানটো চাবা ইয়াতে এতিয়া সমাধা কৰাৰ ক্ষেত্ৰত আমি এই দুটা আমাৰ মিলিব যদি ইয়াতে আমাৰ 2 ৰে হৰণ কৰি দিওঁ এইটো আমি 2 ৰে হৰণ কৰি লৈছো ললে আমাৰ কি হ'ব এইটো 2x - y equal to 25 এইটো নাম্বাৰ 1 এইটো নাম্বাৰ 2 তো অপনয়নতে আমাৰ সুবিধা হ'ল y মিলি আছে গতিকে আমাৰ কি হ'ব মাইনাস কৰিব লাগিব এটাৰ পৰা 1 ৰ পৰা 2 বিয়োগ কৰিছো 1 ৰ কিটা ডাঙৰ আছে 1 - 2 2 - 1 কৰিলে হ'ব হা এতিয়া আমাৰ কি হ'ব 3x - 2x অকল x থাকিলে y - y এটো প্লাস y হ'ব নোহোৱা হ'ল 40 ৰ পৰা 25 গলে আমাৰ 15 থাকিলে তো x = 15 হ'ল এতিয়া x ৰ মান 1ত বহুৱাই পাও 1ত বহুৱালে কি হ'ব ইয়াতে 3 * 15 - y = 14 3 15 গুণ 45 আৰু 40 টো ইপিনে আনিছো y টো হেপিনে আনিছো নিলে আমাৰ কি হ'ব হেপিনে y টো প্লাস হ'ব আৰু 40 টো ইপিনে নিলে 45 ৰ পৰা 40 গলে পাস হ'ব এটাকে মুঠ প্ৰশ্ন আমাক সুধিছিলে কি প্ৰশ্ন সুধিছিলে মুঠ প্ৰশ্ন কিমানটা আছিল এটাকে মুঠ প্ৰশ্ন আছিল আমাৰ কি হ'ব দুটা যোগ হ'ব এই কিমান কিমান পালো 15 আৰু 5 20 15 + 5 = 20টা তো হল আমাৰ 3 নম্বৰ এতিয়া আমি কৰিম নেক্সট আমাৰ 4 নম্বৰ চাবা 4 নম্বৰটো সুধিছে ঘাইপথ এটাৰ ওপৰত দুখন ঠাই A আৰু B ৰ দূৰত্ব 100 কিলোমিটাৰ চাবা দুখন ঠাই আছে আমি সেইখিনি বুজি লৈলো দুখন ঠাই আছে আৰু হিহঁতৰ মাজৰ দূৰত্ব 100 কিলোমিটাৰ আমি এইখিনি কথা গম পালো এতিয়া নেক্সট সুধিছে এখন গাড়ী A ৰ পৰা আৰু একে সময়তে আন এখন গাড়ী B ৰ পৰা ৰাওনা হ'ল যদি মানে A ৰ পৰা এখন ষ্টাৰ্ট কৰিছে আকৌ এখন B ৰ পৰা এনেকুৱা যেনিবা ধৰা এটো A আৰু এটো B এৰ পৰা ৰাওনা কৰিছে এখন B ৰ পৰা ৰাওনা কৰিছে কোন পিনে কোনে গৈছে হেতু হোৱা নাই তেও আমাৰ তেনেকুৱাকে বুজি লৈ যাও যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দ্ৰুতিৰে যাত্ৰা কৰে তেন্তে হিহত 5 ঘণ্টাৰ পিছত লগ হয় একে দিশ মানে যদি আমি দুখনে এই পিনে গৈছে তেতিয়া হলে আমাৰ কিমানত গৈছে 5 ঘণ্টা পাছত লগ হৈছে তাৰ মানে কি হৈছে এইখন আমাৰ লাহে লাহে গৈছে এইখনৰ স্পিড বেছি হ'ব লাগিব তেতিয়াহে আমাৰ লগ হ'ব নহয় জানো এতিয়া চাবা 5 ঘণ্টাৰ পিছত লগ হয় যদি হিহতেৰ এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে তেন্তে হিহত 1 ঘণ্টা পিছত লগ হয় যদি এইফালে গৈছে আকৌ B টো এইফালে গৈছে তেতিয়া হলে আমাৰ কি হ'ব 1 ঘণ্টা পাছত লগ হৈছে আমি এইখিনি কথা বুজি ললো এতিয়া নেক্সট দিছে কৈছে গাড়ী দুখনৰ প্ৰত্যেকৰে দ্ৰুতি কিমান দ্ৰুতিটো ধৰি লোৱা তোমালোকে ধৰা হ'ল তাৰ পাছত আমি কি হয় চাম ধৰা হ'ল এৰ পৰা যাত্ৰা কৰা গাড়ীখনৰ বা গাড়ী দুখনৰ দ্ৰুতি ডাইৰেক্ট ধৰিলে কথা নাই আমি কোনখন A কোনখন B আমাৰ হেতু ডাঙৰ কথা নহয় ধৰা হ'ল গাড়ী দুখনৰ দ্ৰুতি ক্ৰমে দ্ৰুতি মানে স্পিড
দ্ৰুতি ক্ৰমে x আৰু y হল এতিয়া চাবা মই ঠাই কম হোৱাৰ কাৰণে এনেকুৱাকৈ সৰু সৰুকৈ লিখিছোঁ তোমালোকে কথাটো শুনিছা যদি যেতিয়া ভালদৰে বুজি পাবা x আৰু y এতিয়া চাবা কি হ'ল দ্ৰুতি মানে আমাৰ কি আছিল সেইটো কথা মনত ৰখা দ্ৰুতি মানে আছিল আমাৰ দূৰত্ব বাই সময় তোমালোকে 9ৰ বিজ্ঞানত পাইছা দূৰত্ব বাই সময় ইয়াতে দিয়া আছে আমাৰ দ্ৰুতিটো পালো আকৌ আমাৰ কি পালো সময়টো পালো নহয় জানো এই কিন্তু নাই দূৰত্বটো নাই কিমান দূৰত্বত আছে সেই কথাটোতো আমাৰ দিয়া নাই সৰি দিছে প্ৰথম দুখনে আছে 100 কিলোমিটাৰ দূৰত্বত আছে আচ্ছা প্ৰথমটো আছে এখন গাড়ীৰ এৰ পৰা আৰু একে সময়তে আনখন গাড়ী বিৰ পৰা ৰাওনা হ'ল এতিয়া এইপিনে যাওঁতে আমাৰ কি হ'ল যদি একে সাইডে যায় তেতিয়াহলে আমাৰ কি হ'ব হেতু দূৰত্বটো নাই কিন্তু আমাৰ সময়টো দুটাৰে সময় আছে ইয়াৰে 5 টো আছে 5 ঘন্টা আছে আৰু ইয়াতে 1 ঘন্টা এই কথাটো উল্লেখ আছে আকৌ আমাৰ দ্ৰুতিটো দিয়া আছে নহয় জানো এতিয়া চাবা তোমালোকে এতিয়া যদি আমি দূৰত্বটো উলিয়াব লাগে কি হয় চাবা এই দূৰত্বটোত আমাৰ ইয়াৰ সূত্ৰৰ পৰা চালে দূৰত্ব ইকুৱেল টু দ্ৰুতি পূৰণ সময় হ'ব নহয় জানো এতিয়া চাবা প্ৰথম ক্ষেত্ৰত আমাৰ কি কৰিছিলে একে দিশত গৈছিলে এতিয়া প্ৰথমটোৰ দূৰত্বটো আমি কিমান দূৰ গৈছে সেই কথাটো আমি কেনেকৈ গম পাম ইয়াতে আমাৰ দ্ৰুতি পূৰণ সময় চোৱা 5 ঘন্টা ইয়াৰে আমাৰ x 5x হ'ব এটা হ'ল 5x আৰু এটা হ'ল 5y এটো এখন গাড়ী আমাৰ কি কৰিলে 5x অতিক্ৰম কৰিলে আনখনে আমাৰ কি কৰিলে 5y অতিক্ৰম কৰিলে ইয়াতে চাবা এই দুখন যে এইপিনে যাব হয় ইয়াতে আমাৰ কি হ'ব এই 5y টো যিখিনি কৰিব 5x ৰ পৰা যদি 5y টো মাইনাস কৰো তেতিয়াহলে ইকুৱেল টু আমাৰ কি হ'ব 100 কিলোমিটাৰ হ'ব হলনে ইয়াতে আমাৰ 100 কিলোমিটাৰ ইহতৰ মাজৰ দূৰত্ব 100 কিলোমিটাৰ বুলি কৈছিল নহয় জানো গতিকে আমাৰ এৰ পৰা ই যিমান দূৰ গ'ল তাৰ পৰা বি যিমান দূৰ গ'ল সেইখিনি যদি বিয়োগ কৰো ইহতৰ মাজত থাকিব 100 কিলোমিটাৰ আৰু বেলেগ এটা আমাৰ কি হ'ব এইবাৰ এইও গৈছে ইমান দূৰ এই গৈছে আমাৰ কি হ'ল 1 ঘন্টাত গৈছে 1 ঘন্টাত গ'ল কাৰণে x হ'ল প্লাস এইটো 1 ঘন্টাত গৈছে কাৰণে y হ'ল এই দুটা যদি যোগ কৰো দুটাই মোট দূৰত্ব অতিক্ৰম কৰিছে সমান কিমান 100 কিলোমিটাৰ তো এই দুটা আমাৰ সমীকৰণ এতিয়া চাবা এই সমীকৰণ দুটা আমি সমাধান কৰিম এইটো তোমালোকে এইখিনি আমাৰ যিখিনি নাই সেইখিনি তোমালোকে নাই বুলি ধৰি লবা গণিতত এতিয়া আমাৰ ইয়াৰে 5 ৰে দুটাকে হৰণ কৰা যায় হৰণ কৰিলে আমাৰ কি হ'ব x মাইনাস x minus y equal to এইটো হ'ব 20 এইটো নাম্বাৰ 1 কৰি থোৱা আৰু এইটো আমাৰ নাম্বাৰ 2 কৰি দিয়া এইটো অপনয়নত একেবাৰে সহজ হ'ব 1 plus 2 implies কি হ'ব x 2x equal to 120 আৰু x equal to 60 আৰু মাইনাস কৰি দিয়া 1 minus 2 minus 1 কৰিছো 2 minus 1 implies কৰিলে আমাৰ কি হ'ব 2 এইটো x ৰ পৰা x minus নোহোৱা হ'ল y পৰা y 2y হ'ব 2y equal to 1 ৰ পৰা 20 গলে 80 y equal to 40 এতেকে নিৰ্ণয় দ্ৰুতি প্ৰথম গাড়ীখনৰ দ্ৰুতি 60 কিলোমিটাৰ প্ৰতি ঘণ্টা 60 কিলোমিটাৰ পাৰ আৱাৰ আৰু এটা হ'ল 40 কিলোমিটাৰ পাৰ আৱাৰ আমি কিলোমিটাৰ আৰু এইটো ঘণ্টাত ধৰিছিলো যে সেইকাৰণে কিলোমিটাৰ পাৰ আৱাৰ হ'ব তো এইটো হ'ল নেক্সট আমাৰ শেষৰ প্ৰশ্নটো চাবা ইয়াতে সুধিছে এটা আয়তৰ যদি দৈৰ্ঘ্য 5 একক হ্ৰাস আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস হয় এটো এটা কন্ডিশন দিলে ইয়াতো তাৰ মানে কি হৈছে দিশ আৰু প্ৰস্থত যদি কিবা অলপমান বঢ়োৱা টুটোৱা কৰা হয় তেতিয়াহলে আমাৰ কালিটো বাঢ়িব বা কমিব এনেকুৱা হ'ল যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় তেন্তে কালি ইমান বৰ্গ একক হয় হেতু একে কন্ডিশন দিছে আয়তৰ দিশ আৰু প্ৰস্থ উলিয়াব দিছে ধৰা হ'ল আয়তৰ দিশ সমান x আৰু প্ৰস্থ সমান y এতেকে
চাবা প্ৰথম কণ্ডিশ্যন আমাৰ কি দিছে ইয়াতে কালিৰ কথা কৈছে কালিটো আমাৰ ইয়াৰ কালি হ'ব আমাৰ কি দিশ আৰু প্ৰস্থ দিশ পূৰণ প্ৰস্থ গতিকে আমাৰ এক্স ৱাই হ'ব ইয়াৰ কালি এতিয়া ইয়াতে কণ্ডিশ্যন কৈছে প্ৰথম আমাৰ এক্সৰ লগত কি কৰিছে দৈৰ্ঘ্যক 5 একক হ্ৰাস কৰিছে -5 একক কৰিছে হ'ল আৰু আমাৰ প্ৰস্থক 3 একক বৃদ্ধি কৰিছে ৱাই +3 কৰিছে গতিকে এইটো নতুন দিশ আৰু নতুন প্ৰস্থ ইয়াতে আমাৰ কি হ'ল নতুন দিশ আৰু নতুন প্ৰস্থক যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে এইটো নতুন কালি ল'ব আকৌ এই নতুন কালিটো কি কৈছে তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস হয় আগৰ যিটো আছিল তাৰ পৰা 9 বৰ্গ একক হ্ৰাস হ'ব গতিকে এইখিনি আমাৰ সমান হ'ব চাবা আৰু একবাৰ কৈছোঁ যদি দিশ আমাৰ x হয় প্ৰস্থ যদি y হয় তেতিয়াহ'লে আমাৰ ইহঁতৰ কালি হ'ব xy নহয় জানো এতিয়া আমাৰ কি হ'ল নতুনকৈ আমাৰ কণ্ডিশ্যন এটা দিছে যদি দীৰ্ঘক 5 একক হ্ৰাস কৰা হৈছে আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা গৈছে তেতিয়াহ'লে নতুন দিশটো হ'ব x - 5 আৰু নতুন প্ৰস্থ হ'ব y +3 আৰু এইখিনি পূৰণ কৰিলে আমাৰ নতুন কালিটো হ'ব নহয় জানো আকৌ কৈছে যে নতুন কালিটো আমাৰ আগৰ কালিতকৈ 9 একক হ্ৰাস হয় গতিকে আগৰ কালিৰ পৰা 9 একক হ্ৰাস কৰিলে এই নতুন কালিৰ সমান হ'ল এইটো এটা কণ্ডিশ্যন পালোঁ নেক্সট কণ্ডিশ্যন কি পাম আমি ইয়াতে আমাৰ কি কৈছে যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় তেনেহ'লে 67 বৰ্গ একক বৃদ্ধি পায় একো নাই এইটোৰ আমাৰ কি হ'ল আৰু এতিয়া আমাৰ এক্সক কিমান কৰিছে বৃদ্ধি 3 একক আৰু ৱাই 2 একক বৃদ্ধি কৰিছে দুটা বৃদ্ধি কৰিছে প্লাছ ইকুৱেল টু এতিয়া এক্স ৱাইৰ লগত কিমান হ'ল 67 প্লাছ হৈ গ'ল এতিয়া আমাৰ এই দুটা সমাধা কৰিলে হ'ব চাবা এতিয়া এইটো সমাধা কৰিবলৈ আমাৰ প্ৰথম আমি ব্ৰেকেটটো উঠাই ল'ম সমীকৰণ বনাই ল'ম ইয়াতে আমাৰ এক্স ৱাই হ'ব এক্স ৱাই তাৰপিছত এক্সৰ লগত এইটো 3 পূৰণ কৰিলে 3x + 3x তাৰপিছত -5y তাৰপিছত প্লাছ -5 × 3 = 15 ইকুৱেল টু এতিয়া xy -9 তো এনেকুৱাকৈ ভাবা তোমালোকে বহিৰ পাতত ধুনীয়াকৈ ডিচিপ্লিনত কৰিবা হা মোৰ ইয়াতে খুব কম ঠাইত আমি গোটেইখিনি কৰিব লাগে বাবে মই এনেকুৱা কৰিছোঁ তোমালোকে ভাল ডিচিপ্লিন কৰিবা এটা ইফালে পাতিবা নাইবা এটা অলপ তলত পাতিবা তেনেদৰে কৰিবা এতিয়া ইয়াৰে আমাৰ xy নোহোৱা হ'ল ইয়াতে 3x - 5y ইকুৱেল টু এইটো 15টো এই -15টো আছিলে এইপিনে গ'লে আমাৰ প্লাছ হ'ব প্লাছ হ'লে আমাৰ 9টো বিয়োগ হ'ব আমাৰ 6 থাকিব 3x + 5y = 6 তেনেদৰে এইটো আমাৰ কি হ'ব ইয়াতে আমাৰ xy প্লাছ এইটো লগত 2x প্লাছ ইয়াতে 3y প্লাছ 3 × 6 ইকুৱেল টু xy প্লাছ 67 আছিলে এতিয়া আমাৰ xy দুয়োফালে কাটা গ'ল কাটালে আমাৰ ইয়াতে থাকিব 2x প্লাছ 3y আৰু 6টো যদি সেইপিনে নিওঁ মাইনাছ হ'ব মাইনাছ হ'লে আমাৰ কি হ'ব তাৰ পৰা বিয়োগ হ'ব ইকুৱেল টু 61 হ'ব তো ইয়াৰে মিল থকা নাই আমাৰ তো ইয়াক আমাৰ কি কৰিম অপনয়ন পদ্ধতিত কৰিম বজ্ৰ গুণন পদ্ধতি কৰিম বজ্ৰ গুণন কৰাৰ কাৰণে তোমালোকে এইটো মনত ৰাখা প্ৰথমটোৰ আমাৰ যিটো সহগ আছিল সহগ কেইটা আমাৰ কি আছিলে ইয়াতে 3 তাৰপিছত -5 এইটো -6 হ'ব আৰু আকৌ এবাৰ 3 লিখিম তাৰপিছত ইয়াতে আমাৰ কি আছিলে 2 3 আৰু -61 আকৌ 2 লিখিম হ'ল এতিয়া চাবা আমি এইখিনি মুছি দিছোঁ সমীকৰণ দুটা আমি বনাই ল'লোঁ বনাৰ পাছত ইয়াতে বজ্ৰ গুণন কৰি দিছোঁ চাবা ইয়াতে আছিল আমাৰ প্ৰথম 3 -5 -6 আকৌ এটা 3 লিখিলোঁ তাৰপিছত ইয়াতে আছে আমাৰ 2 3 -61 আকৌ এটা 2 লিখিলোঁ এতিয়া এটাকে x = তলত আমাৰ 3 3 × 9 হ'ব বিয়োগ এইটো বিয়োগ আছে গতিকে যোগ হ'ব 5 × 2 = 10 আৰু ওপৰত হ'ব আমাৰ কি
5 1 গুণ 5 মাইনাস মাইনাসে প্লাস হ'ব 5 6 গুণ 30 305 আৰু এটো মাইনাস আৰু এটো মাইনাস মাইনাসে প্লাস হ'ল 3 6 গুণ 18 আৰু y ইকুৱেল টু তলত একে হ'ব 9 প্লাস 10 আৰু ওপৰত হ'ব আমাৰ কি 6 2 12 মাইনাস 12 আৰু এটো মাইনাস মাইনাসে প্লাস হ'ব 3 গুণ 3 3 6 গুণ 18 তো এইটো হ'ব আমাৰ কি তলত হ'ল 19 ওপৰত আমাৰ যোগ কৰোতে আমাৰ 8 পাছে 13 3 2 আৰু 3 এইটোৰে এইটো কাটা যাব আমাৰ কিমান বাজাব 17 বাজাব তো এইটো 17 হ'ল তাৰপিছত নেক্সট এইটো আমাৰ কি হ'ব তলত 19 হ'ল ওপৰত আমাৰ এইটো বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে এইটো 1 8 পৰা 1 গলে 7 1 1 7 1 1 7 1 যাব এইটো 9 বাজাব ইকুৱেল টু 9 এইটো প্লাস থাকে প্লাস হ'ল প্লাস 9 এটাকে নিৰ্ণয়ৰ দিশ 17 একক আৰু প্ৰস্থ 9 একক একক মানে ইয়াতে আমাৰ মিটাৰ সেন্টিমিটাৰ কোৱা নাই কাৰণে আমাৰ একক ক'লে হ'ল ঠিক আছে তো আজি আমাৰ ভিডিওটো এইখিনি আছিল শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ